ডিফুত কাৰ্বি সাৰ্ভিস পেট্ৰল পাম্পত পানী ভৰোৱা পেট্ৰল বিক্ৰী গ্ৰাহকৰ অভিযোগ বৃহস্পতিবাৰে পুৱা 11 বজাত ডিফুৰ কাৰ্বি সাৰ্ভিস নামৰ পেট্ৰল পাম্পত পানী মিহলি পেট্ৰল বিক্ৰী কৰা অভিযোগক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় একাংশ গ্ৰাহকে পেট্ৰল ডিপুটোত পেট্ৰলৰ সৈতে পানী বিক্ৰীৰ অভিযোগ উত্থাপন কৰিছে তেল ভৰোৱাৰ পিছ মুহূৰ্ততে আটবাটত একাংশ বাহন বিকল হোৱাক লৈ পেট্ৰল ডিপুটোত গ্ৰাহক উপস্থিত হৈ জবাবদিহি কৰে স্বত্বাধিকাৰী গ্ৰাহকসকলে পেট্ৰল ডিপুলৈ আহি বটলত পেট্ৰল ভৰাই চোৱাৰ পিছতেই পোহৰলৈ আহে পানী মিহলি পেট্ৰলৰ কথা ইতিমধ্যে ক্ষুভিত গ্ৰাহকসকলে পেট্ৰল ডিপুটোত উপস্থিত হৈ ক্ষোভ বুজাৰি দাবী কৰিছে ক্ষতিপূৰণৰ ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৰাতিপুৱা 8টা বজাত 8:30 বজাত তেল ভৰাইছে আহিছে ইয়াতে 200 টকা তেল ভৰাইছে ভৰাই পেলাই আধা কিলোমিটাৰ বি যোৱা নাই 10 মিটাৰ বি যোৱা নাই এইটো পুৰা মানে অফ হৈ গ'ল তাৰপিছত নাই আৰু হৈ গ'ল আৰু নাই আৰু যা গ্ৰেজতে আছে গাড়ীত এইটো পেট্ৰল পাম্পতে এইটো ইণ্ডিয়ান অইল কিমান গাড়ী 28-30 টা মান আছে আৰু কমপ্লেইন আহি থাকিব এতিয়া কিলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান 150 মান তো হৈ গ'ল চাগে ভুৰা মানুহকেইটা এতিয়া চবে লাহে লাহে গম পাই আছে আৰু মানুহকেইটা আহি আছে ইয়াত বটল লৈ নি পেলাই আহি আছে চবে দেখাই আছে এইকাৰণে আমি বাৰে বাৰে আমি এপিল কৰি আছো যে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আমাৰ কাউন্সিল অথৰিটি তাৰপাছত আমাৰ ডিসি আমি ৰিকুৱেষ্ট কৰিছে এপিল কৰিছে যে আজিৰ পৰা এই কাৰ্বি সাৰ্ভিস ষ্টেচনটো সিজ হ'ব লাগে ইয়াত ঘটনাটো ঘটি থাকে কিছুমান সময়তো পানী কিছুমান কেৰাচিনত মিলাই পেলাই সিহঁতে মানে এনেকা ব্যৱসায়টো চলাই আছে মানুহক এনেকা ঠগন দি আছে সিহঁতে গতিকে আমি যে ক'ব বিচাৰিছো সাৰ্ভিসত লাইসেন্স সব অথৰিটিক মই অনুৰোধ কৰিব বিচাৰিছো যাতে এইটো সাৰ্ভিস তেতিয়ালৈকে বন্ধ কৰিব লাগে যাতে সোনকালে এইটোৱে আৰু থেংক ইউ আপুনি কি পাইছে মই স্পেশালিস্ট জাস্ট ম্যাজিস্ট্রেট ডিসি অফিসার কমপ্লেইন্ট আহিছিল সেইবাবে আমাৰ আহিবলগীয়া হ'ল কি কমপ্লেইন ওভাৰ দ্য ফোন মোৰ সিনিয়ৰছে জনাইছিল